শিলৰ মাজে মাজে এনেধৰণে ঘূৰি ফুৰিছোঁ মানে ইয়াৰ পৰা এটা এইটো পাইপ দেখা পাইছে না, এই পাইপটো মানে এটা পানী কানেকশ্যন কৰা হৈছে। আপোনালোকক কৈছিলোঁ যে অৰুণাচলত এটা খুব সুন্দৰ মানে পদ্ধতি দেখা পালোঁ, পকা ৱাল মাৰি কিনে একদম পূৰা সম্পূৰ্ণ পানী জমা কৰি মাছ পোহা হয়। এটা মাছ আছে বহুত, মানে কি হৈছে মাজতে মাছটো মৰি গৈছিল, পানী নাছিল, পানীটো কমি গৈছিল আৰু সেইকাৰণে এতিয়া পানীটো এনেধৰণে দিয়া হৈছে। হ'ব হা, আপোনালোকক দেখাই দিম। এইটো চাওক, পানীটো ইয়াত আছে, ইয়াৰ পৰা কানেকশ্যন হৈছে একদম তাত এই বাউণ্ডেৰীৰ ভিতৰত আছে। আপোনালোকক দেখাই দিম। মানে যেতিয়া মই প্ৰথম আহি পাইছিলোঁ তেতিয়া পানীটো মানে তেতিয়া কম আছিল, এতিয়া লাহে লাহে এই কানেকশ্যন কৰি দিয়াৰ পাছত পানীটো এইটো চাইছে, এই সন্মুখত মানে এই জাবৰটো আঁতৰাই দিব লাগে। এই পাহাৰৰ মাজে মাজে ঘূৰি ঘূৰি ইনকাম কৰি খাওঁ মানে, তাৰ পাছতো কিছু সংখ্যকৰ ইমান লেতেৰা মন্তব্য। আজি প্ৰায় সপ্তাহ 10 দিনেই হ'ল মই ভিডিঅ' দিয়া নাই, কাৰণ যিহেতুকে একচুৱেলি মই যেতিয়া ডিউটিত গুচি আহোঁ, কামত হৈ যাওঁ, তেতিয়া মই ভিডিঅ'টো মানে অলপ কম দিয়া মূলতে কাৰণটো এইবিলাক দেখিছে নহয়। আৰু এনেধৰণে ঘূৰি ফুৰিলে মানে এতিয়া মই ইয়াত আছোঁ, কিছু সংখ্যকে যদি মোক ফোনো কৰিছে, মোক ফোনো পোৱা নাই চাগে, কাৰণ নেটৱৰ্ক নাপায়। এতিয়াতো একেবাৰে টোটেলি নেটৱৰ্ক নাই, জিৰ'। সেইটো কাৰণে আহিলোঁ। এই চব প্ৰকাণ্ড শিল, আৰু বিশেষকৈ ইয়াত এটা ভাল দেই, এইফালে চাওক শিল, এখন নদী হয়, একদম সেই ওপৰৰ পৰা আহি আছে। আৰু বিশেষকৈ ইয়াত এটা ভাল কি গম পায়নে, দা ধৰুৱা শিল কিন্তু বহুত আছে, বম আছে, মানে দেখি লোভ লাগি গৈছে। মই 2টা শিল উলিয়াই ৰাখিছোঁ, যাওঁতে লৈ যাম ঘৰত। এতিয়া কিমান ডাঙৰ প্ৰকাণ্ড শিল দিছে নাই, এনেকৈ এটা শিল মই লৈ যাম ঘৰলৈ দাঙি। আৰু এইটোৱে এয়া চব পাইপ এডাল দেখিছে নাই, পাইপ গৈ আছে একদম সেই তাত আছে। মই ক'ত পানীটো জমা হৈছে গৈ কিনে মই আপোনালোকক দেখাম, চাব। আৰু ইয়াতে মাছ মানে কিমান ধুনীয়াকৈ পোহে নহয়, কিবা এটা ভাল লাগে। এই শিলটোৰ পৰা এতিয়া নামিবলৈ মানে মোৰ খেলি মেলি লাগি গৈছে। এই খেলি নামিব লাহে লাহে নামি আছোঁ, সেইবোৰ দেখিছেনে, প্ৰকাণ্ড শিল। আৰু এইফালে এইটো কানেকশ্যন হৈ গৈ আছে চাওক। আৰু এইফালে চাওক পাহাৰীয়া ভেদাইলতা বুজিছেনে। এতিয়া ভেদাইলতা ছিঙিবলৈ সময় নাই, এতিয়া লাহেকৈ যাবগৈ লাগিব গন্তব্য স্থান। যিহেতুকে পানীটো তাত মানে কি এতিয়া মুখখন চফা কৰি দিয়া হ'লতো। এইফালে চাওক, এইটো পাইপেদি পানী গৈ আছে, এইটো পানী লিক হৈ আছে, ইয়াত টিউ পানী কিনি বান্ধিব লাগিব, দেখিছেনে। এইটো লিক হৈ আছে। আৰু এইটো পাথৰত যদি শিলত যদি ভৰি দিয়া যায় নহয়, পৰাটো 100% চিয়'ৰ, পৰিবই, এইটো গেৰাণ্টি আছে মানে পৰাটো। এতিয়া লাহে গৈ থাকিম শিলৰ মাজে মাজে, আৰু আপোনালোকো চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জীৱনটো এনেধৰণে আৰু কি কৰিব, উপায় নাই। তেতিয়াহ'লে বাই।